অনাহাৰে উজাগৰি কটাইছে কেইবাটাও পৰিয়ালে। বানবিধ্বস্ত অঞ্চলত ৰাইজৰ হাহাকাৰ। এয়া এটা নিৰ্মীয়মান মথাউৰিৰ দৃশ্য। চাওক কিদৰে জহি হৈ গৈছে মথাউৰিটো। মথাউৰিটোৰ দুৰৱস্থাত দিনে নিশাই শংকাত দিন কটাইছে বজালিৰ পুথিমাৰী কলৰগুৰি ৰাইজে। বাৰিষাৰ পূৰ্বে খৰধৰকৈ মথাউৰি নিৰ্মাণ কৰাৰ বাবে নেৰানেপেৰা বৰষুণত মথাউৰিয়ে বিধ্বস্ত ৰূপ লৈ বুলি ৰাইজৰ অভিযোগ। যাৰ ফলত এতিয়া আতংকিত ৰাইজৰ ক্ষোভ স্থানীয় জনপ্ৰতিনিধিৰ বিৰুদ্ধে। চৰকাৰলৈ ৰাইজৰ অনুৰোধ, পানী বৃদ্ধি হোৱাৰ পূৰ্বেই সম্পূৰ্ণ কৰিব লাগে মথাউৰিৰ নিৰ্মাণ কাৰ্য। ঠিকাদাৰৰ লগতে স্থানীয় বিধায়ক ফণীধৰ তালুকদাৰকো উক্ত স্থানত কাম ভালকে কৰোৱাবলৈ আহ্বান ৰাইজৰ। লগতে মথাউৰি খহি নোযোৱাকৈ উপযুক্ত জিঅ' বেগৰ ব্যৱস্থা কৰি দিবলৈ আহ্বান বিভাগীয় কৰ্তৃপক্ষক। লগতে মথাউৰিৰ অৱস্থাটো চালে অকল এইখিনিতে নহয়, সন্মুখৰ ফালেও এইখিনি তাৰমানে বালি দি বনাইছিলে নেকি ক'ব নোৱাৰোঁ, খহি গৈছে। আৰু আপোনালোকে বাৰিষাৰ অৱস্থাটো হয়তো আমাৰ ইয়াতে আগতে অনুভৱ কৰা নাই। আমাৰ এইফালে একদম মথাউৰিলৈকে পানী আহি যায়। এতিয়া বাৰিষা সমাগত আমি চৰকাৰক এটাই অনুৰোধ জনাম, বাৰিষা মানে পানী সৃষ্টি নহওঁতে নদীত সোনকালে যাতে এইখিনিৰ ব্যৱস্থা কৰে। যোৱাবাৰ ৰাতি আমি 2:30-3টা বজালৈকে কাম কৰিছোঁ নিজা কৰি। চৰকাৰৰ পৰা একো আমি অনুদান পোৱা নাছিলোঁ, নিজৰ পইচাৰে প্লাষ্টিক কিনি আনি আমি মথাউৰিৰ ওপৰত মাৰিছিলোঁ। এইবাৰ বাৰু ওপৰত ব্লক বনাইছে, বৰষুণ পৰিলে কথা নাই, কিন্তু ছাইডৰ এইবিলাক চাওক আপোনালোকে। আৰু চৰকাৰক এটাই অনুৰোধ, সোনকালে তেওঁলোকে যাতে এইখিনিৰ ব্যৱস্থা কৰে, নহ'লে বাৰিষা সমাগত আমাৰ এইখিনি কলগুৰি গাঁও পুথিমাৰী বৃহত্তৰ অঞ্চল আমি ডুব যাব লাগিব। কামটো আমি শুনামতে অলিন্দ শৰ্মাই কৰিছে। আৰু তেওঁকো এটা অনুৰোধ, তেওঁ নিজে এবাৰ আহি চাব লাগে কামবিলাক। তেওঁ মহৰীৰ দ্বাৰাই কামবিলাক কৰে, তেওঁক কিন্তু আমি কোনোদিনো মথাউৰিৰ ওপৰত এদিনো দেখা নাই আমি। সেইটো হয়, কিন্তু আমাৰ এইখিনিত হোৱা নাই। অলপ আগত কৰি আছে, সেইখিনি আগত কৰি থকা বুলি শুনিছোঁ। আৰু আমাৰ ইয়াততো লোকেল MLA ফণীধৰ তালুকদাৰ, তেওঁ একদিন আহি মাজতে চাই যাওক। মই নিজৰ দ্বাৰা ইয়াকে জনাব বিচাৰিছোঁ, একদিন আমাৰ জলসিঞ্চন মন্ত্ৰী পীযুষ হাজৰিকা দেৱো আহক, আৰু আমাৰ লোকেল MLA ফণীধৰ তালুকদাৰ দেৱো আহক, আৰু পাৰিলে আমাৰ যিজন ঠিকাদাৰ অলিন্দ শৰ্মা হওক, আহি তেওঁ এইখিনি সুব্যৱস্থা কৰিলে আমি নথৈ আনন্দিত হ'ম। আগতে এবাৰ যোৱাবাৰ বাৰিষাৰ আহিছিলে, কিন্তু এতিয়া বৰ্তমানলৈকে অহা নাই ইয়াত। আহি এইখিনি চাই গ'লে আমি ভাল পাম। আৰু এইখিনিৰ ব্যৱস্থা সোনকালে কৰিব লাগিব, নহ'লে আমাৰ বৃহত্তৰ অঞ্চল এইফালে শিয়ালমাৰী হওক, ওদালগুৰি হওক, আমাৰ কলগুৰিতো একো নাথাকিবই, এইখিনিত একো নাথাকিব। গতিকে দুদিন অহা দেখিছোঁ, কিন্তু আমাৰ ৰাইজৰ লগত একো কথা পতা নাই। দুদিন আহিছে, দুদিন অহা মই দেখিছোঁ মোৰ দোকান ইয়াতে। দুদিন আহিছে, তেওঁলোকে এইখিনি চাই গৈছে, কিন্তু আমাৰ ৰাইজক একো সোধা পোছা কৰা নাই। কেৱল এয়াই নহয়, বাৰিষাৰ আগমনৰ লগে লগে এনেদৰেই বিপদত পৰে অসমৰ কেইবাখনো গাঁও অঞ্চল। চৰকাৰ আহিছে, চৰকাৰ গৈছে। একেই আছে ৰাইজৰ সমস্যা, একেই আছে ৰাজ্যৰ বানপানীৰ জ্বলন্ত সমস্যা। নিউজ ডেস্ক, সচ দ্য ৰিয়েলিটি।